সেইটো টাইম পোৱা নাই আজিলৈকে, সেইটো নাজানো। সেইটো আৰু মই খুব ৰেচলেছ মানুহ, একে জেগাত থাকিব নোৱাৰোঁ, বেছি দেৰি বহি থাকিব নোৱাৰোঁ। মই ষ্টুডিঅ'ত কাম কৰিলেও মই খোজকাঢ়ি ঘূৰি ঘূৰি কাম কৰি থাকোঁ। ছবিখনত বেছিভাগে চকীত বহি কাম কৰে, মই বহি থাকিব নোৱাৰোঁ, অলপ দেৰি বহিলে অশান্তি লাগে, উঠি দিওঁ। সেইটো হয়তো মোৰ ক্ৰিয়েটিভ মানে যিটো ফ্ল' সেইটো তাৰে এটা পাৰ্ট বুলি ভাবোঁ আচলতে। মই ৰেচলেছ কাৰণে মই মানে 5 মিনিটত গান এটা লিখিব পাৰোঁ, খুব ভাল গান এটা 5 মিনিটত বনাই দিব পাৰোঁ। সেইটো সেই ৰেচলেছনেছৰ প্ৰভাৱ। মানে মাইণ্ডটো এনি টাইম ঘূৰি থাকে। মই শুই থাকিলেও মই কমপ্লিট চাউণ্ড শ্লিপত মই নাযাওঁ, মোৰ ব্ৰেইনটো এটা পাৰ্ট সাৰে পাই থাকে। মই কাৰণে কোনোবাই ওচৰত কথা পাতি থাকিলেও শুনি থাকোঁ, বা মই পূৰা শুই আছোঁ, হয়তো মোৰ চিনেমা স্ক্ৰিপ্ট এটা চলি আছে ব্ৰেইনত, চিন কেইটামান দেখি আছোঁ মই সপোন দেখা দি। চ' সেই ব্ৰেইনটো মোৰ নুশুৱে। সেইটো পিছলৈ কি প্ৰব্লেম দিয়ে নাজানো। ডক্টৰে এবাৰ কৈছিলে পিছলৈ ডিমেনচিয়া হোৱাৰ চান্স থাকে, পাহৰি যায় যে কথাবোৰ। জানিছোঁ। আৰু পাহৰি যোৱাৰ স্বভাৱটো এতিয়াও আছে মোৰ। ফটকৈ মানে সদায় লগ পাই থকা মানুহ এজনৰ নামটো পাহৰি যাওঁ কেতিয়াবা, আকৌ চিন্তা কৰিব লাগে নামটো কি আছিলে। চ' সেইটো সেই ৰেচলেছনেছৰ প্ৰভাৱ। একাংশ আমি বিশ্ববিখ্যাত শিল্পীৰ যদি জীৱনচৰ্যা চাওঁ, তেতিয়া দেখোঁ যে তেওঁলোকো বহুত খেয়ালি হয়। ভাৰতীয় তেনেকুৱা বহুত শিল্পী আছে, তেওঁলোকো বহুত খেয়ালি। আপুনি যে মাত্ৰ কেইটামান কথা ক'লে, আপুনি তেনেকুৱা সেই শিল্পী হোৱাৰ কাৰণে আপুনি খেয়ালি মনৰ অধিকাৰী হৈ গ'ল নেকি? কাৰোবাক আপুনি গম নোপোৱাকৈ ফ'ল' কৰিছিল নেকি, অনুসৰণ কৰিছিল নেকি, যাৰ কাৰণে সৰুৰ পৰা খেয়ালি আছিলোঁ আচলতে। মইতো এনেকুৱা আছিলোঁ যে মই মন গ'লে স্কুললৈ যাওঁ, মন নগ'লে নাযাওঁ। ঘৰত একো নকৰিছিল তেতিয়া? ঘৰত নকয়, মই ভাল কামতে লাগি থাকোঁ। মই বেলেগ কিতাপ পঢ়োঁ, মিউজিক কৰোঁ, প্ৰেক্টিছ কৰোঁ, নহ'লে ক্ৰিকেট খেলোঁ। আৰু মোক কোনো কথাত ফ'ৰ্চ কৰা নাছিলে ঘৰৰ পৰা। আৰু মই পঢ়াত ভাল আছিলোঁ, ভাল মাৰ্কছ পাওঁ। সেইকাৰণে স্কুলতো ছাৰে বিশেষ একো কোৱা নাছিলে মোক যে কেলৈ নাহিলি তই স্কুল কালি বুলি নুসুধে, কাৰণ তেওঁলোকে জানে মই ৰিজাল্ট ভাল কৰিমেই। গতিকে সেই কনফিডেঞ্চটো আছিলে, আৰু সেই খেয়ালি স্বভাৱটো আছে, এতিয়াও আছে, তেতিয়াও আছিলে। আৰু সেইকাৰণে বিভিন্ন কাম কৰিবলৈ মন যায় বিভিন্ন সময়ত, হঠাৎ অদ্ভুত কাম এটা কৰিবলৈ মন যায় মোৰ। ক'ৰবাত গৈ আছোঁ, প্ৰগ্ৰেম এটাত গৈ আছোঁ, ক'ৰবাত এটা ধুনীয়া বজাৰ এখন দেখিলোঁ, মই বজাৰ কৰিবলৈ মন যাব তেতিয়া। কিন্তু প্ৰগ্ৰেমলৈ মোৰ দেৰি হৈছে, মেনেজাৰে চিঞৰ কৰি থাকে, কিন্তু মই বজাৰ কৰিমেই। মই নামো, আকৌ এঘণ্টা বজাৰ কৰোঁ তাত, আৰু দৰকাৰতকৈ বস্তু বেছিকৈ কিনো, আহি পেলাই আকৌ ঘৰত গালি খাওঁ, ইমানবোৰ চব্জি কিয় আনিলে, কোনে খাব, বেয়া হৈ যায়। তাৰপিছত বিলাওঁ খুব, মই ভাল পোৱা কিছুমান মানুহ আছে, তেওঁলোকক কেতিয়াবা মাছেই লৈ আহিলোঁ এসোপামান আনি, মই নিজে 1 পিচ খাওঁ, 2 পিচ খাওঁ, বিলাই ভাল পাওঁ, খুৱাই ভাল পাওঁ। চ' সেইবিলাক স্বভাৱ আছে। আৰু কিছু কথা মই গম পাওঁ, আৰু কিছু কথা লোকৰ মুখতো শুনো, আৰু কিছুমান কথা নিজেও জানো বাৰু। এটা কথা কওকচোন আপুনি, যেতিয়া অসমত বহাগ বিহুৰ সময় হয় বা বিহু যেতিয়া চলি থাকে, যোৱা কিছু বছৰ ধৰি সেই সময়ত আপুনি প্ৰায় বিতৰ্কৰ তুংগত থাকে, আপুনি নিজেও চাগে অস্বীকাৰ নকৰিব। বিতৰ্কবোৰ অদ্ভুত ধৰণে কৰে, মানে বেছিভাগ জেগাত মোৰ গাত দুখ নাথাকে, কিন্তু মই তাক মানে প্ৰটেষ্ট নকৰাকৈ থাকিব নোৱাৰোঁ, কাজিয়া কৰি দিওঁ। যোৱা বছৰ যিটো হ'ল, যোৱা বছৰ মই 45খন বিহু কৰিছোঁ, যোৱা বছৰ নাই, এই বছৰ 45খন বিহুত অকল প্ৰথম বিহুখনত গণ্ডগোল হৈছে, তাৰপিছত এখন বিহুতো কোনো গণ্ডগোল হোৱা নাই। আৰু সেই গণ্ডগোলটো কোনে কৰিছে আপুনিও জানে, চবেই জানে। চ' তেওঁলোকে কৰিব নালাগে আচলতে, গণ্ডগোল কৰি দিয়াৰ কাৰণে মই গণ্ডগোল কৰিলোঁ। কিন্তু মোৰ লগত গণ্ডগোল কৰিলে মই গণ্ডগোল কৰিমেই, সেইটো চিধা কথা। তাৰমানে গণ্ডগোলটো আপুনি আৰম্ভ নকৰে, আপোনাক লৈ বেলেগে কৰে, বেলেগে কৰি দিয়ে, তাৰপিছত মোৰ খং উঠে, মই লাগি দিওঁ, কথাবোৰ তেনেকুৱা হৈ যায়। সেইবিলাক নহ'লে ময়ো ভাল পাওঁ, মই কেলৈ গণ্ডগোল বিচাৰিম প্ৰগ্ৰাম এটাত। এই মাত্ৰ যে আপুনি ক'লে বেলেগে গণ্ডগোল কৰিলে মই কৰিমেই, তাৰমানে সেইটো কি একদম পূৰ্বৰ ধাৰণা থাকে নেকি? যদি মোক কোনোবাই কিবা কৰে, মই তাৰমানে তাৰ প্ৰত্যুত্তৰ, কোনোবাই যদি গণ্ডগোল কৰে, তাক যদি প্ৰটেষ্ট নকৰে, মই তাক কাপোৰ ফুলি কওঁ। প্ৰতিবাদ কৰিব লাগিব, কিন্তু প্ৰতিবাদ কৰাৰো এটা ভাষা থাকিব।